নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আছোঁ মই যোৰহাটত আৰু 100 বছৰীয়া ঘৰ এটা দেখাই আছোঁ আৰু আপোনালোকক 100 বছৰীয়া আপোনালোকৰ লিচুৰ গছ দেখাই আছোঁ। আৰু এইটো চাওক, এইটো হৈছে 100 বছৰীয়া পুৰণা ঘৰ। এইটো মানে 100 বছৰ আগৰে ঘৰ। এইটো চাওক, আৰু এই ঘৰটোৰ নাম হৈছে ঠেঙাল। আৰু এইটো চাওক 1929 চনতে আপোনাৰ নিৰ্মাণ কৰা ঘৰ। এইটো চাওক, আৰু 1935 চনত ইয়াৰ পৰা প্ৰথমখন দৈনিক বাতৰি কাকত প্ৰস্তুত কৰা হৈছিলে এইটো বিল্ডিঙৰ পৰাই। এই ফোনটো আমি আগতে চিনেমাত দেখা পাইছিলোঁ। এইটো ফোন চাওক, এইটো ঘূৰাব লাগে। কি ধুনীয়াকৈ সজাই থৈছে চাওক। আৰু এইটোতো ৰেডিঅ' টাইপৰ বস্তু চাওক। এইটো আমি আগতে টিভিত দেখা পাইছিলোঁ বেছিকৈ। বিছনাখন চাওক এবাৰ, কি মজা বিছনা চাওক। এইটো হৈছে ৰজাৰ দিনৰ ৰুম হয়। কি ধুনীয়া চাওক এবাৰ। আৰু এইটো এটা আছে বহুত পুৰণা নামঘৰ কৃষ্ণ। ইফালে হনুমান আৰু শ্ৰীৰাম আছে। এইটো বহুত পুৰণা নামঘৰ চাওক। এতিয়া চাওক, এই গছজোপা একচুৱেলি মই আমৰ গছ বুলি ভাবিছিলোঁ প্ৰথম দেখি। যেতিয়া ওচৰত গৈ চাওঁ তেতিয়া গম পালোঁ এটা প্ৰকাণ্ড লিচু গছ। আৰু মই সুধিছিলোঁ এই গছজোপাৰ কিমান বয়স। তেতিয়া এওঁলোকে কৈছে মিনিমাম 100 বছৰ হ'বই। মানে যেতিয়া আপোনাৰ এই বাগানখন বনাইছিলে, যেতিয়া এই ঘৰটো বনাইছিলে, তেতিয়াও এই বাগানখনত এই লিচু গছজোপা লগোৱা বুলি কৈছে। আৰু এই প্ৰকাণ্ড লিচু গছ হয়। আৰু মোবাইলত অলপ সৰু লাগিছে, কিন্তু ওচৰৰ পৰা দেখা পালে আপোনালোক গম পাব প্ৰকাণ্ড লিচু গছ হয়। আৰু লিচু এতিয়া ফুলি আছে। এনেকুৱা নহয় যে লিচু নালাগে, এইটো প্ৰত্যেক বছৰে লিচু লাগি আছে। আৰু আপোনালোকক লাষ্টত মই এখন দি দিছোঁ চাওক। আপোনালোকে 1929 চনত নিৰ্মাণ কৰা এই ভৱনৰ পৰাই 1935 চনত 12 আগষ্টত অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত প্ৰস্তুত কৰিছে এই বিল্ডিংটোৰ পৰা। কিমান পুৰণা হ'ব পাৰে চাওক এবাৰ। আৰু গোটেইখিনি আপোনালোকক ইয়াতে দিছোঁ, আপোনালোকে পঢ়ি চালে আপোনালোকে ইয়াৰ গোটেই ডিটেইলছটো বুজি পাব। আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ।